নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আয়ুষ্মান ভৱৰ প্ৰত্যেক গৰাকী দৰ্শকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেখেতসকলক জনাই দিও আয়ুষ্মান ভৱত যোগা এক্সাৰসাইজ মেডিটেশ্যন ডায়েট স্কিন কেয়াৰ মোটিভেশ্যন আৰু সেক্স এডুকেশ্যন এই সাতটা টপিকৰ ওপৰত ভিডিঅ' মই পোষ্ট কৰি থাকো এতিয়ালৈকে মই আয়ুষ্মান ভৱত সেক্স এডুকেশ্যনৰ বহুত কেটা ভিডিঅ' আপলোড কৰিছো সেই ভিডিঅ'সমূহ চাই বহুত সংখ্যক দৰ্শক লাভৱান হৈছে যিসকল দৰ্শকে এই ভিডিঅ'সমূহ চাই খুব ইতিবাচক পজিটিভ কমেন্ট কৰি মোক প্ৰেৰিত কৰে সেই দৰ্শকসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল দৰ্শকে এই ভিডিঅ'সমূহ চাই খুব নেতিবাচক নাইবা নেগেটিভ কমেন্টছ কৰে সেই দৰ্শকসকলৰ প্ৰতিও মোৰ মনত কোনো খংৰাগ নাই কাৰণ তেখেতসকলৰ কমেন্টছবোৰৰ পৰা বুজি পোৱা যায় যে তেখেতসকলে গম পোৱা নাই আচলতে সেক্স এডুকেশ্যন কিমান ইম্পৰ্টেন্ট কিমান জৰুৰী আজিৰ সময়ত কিমান দৰকাৰী নিশ্চয় এনেকুৱা এটা সময় আহিব সেই সময়ত আপোনালোক আটাই বুজি উঠিব সেক্স এডুকেশ্যন কেলে লাগে আমাক আপোনালোকৰ বহুতে এতিয়ালৈকে এক্সপোজাৰ পোৱা নাই আপোনালোকৰ বহুতে ভাবে এই যে সেক্স শব্দটো হেতু এটা খুব বেয়া শব্দ একদম নেগেটিভ থিংকিং এটা আহে নিজৰ পাৰ্টনাৰৰ লগত সেক্স কৰিব লাগে হেয়া সকলোৱে জানে আপুনি আপোনাৰ হাজবেণ্ড নাইবা ওয়াইফৰ লগত সেক্স কৰে কৰাৰ কথা সকলোৱে জানে যে কৰিব লাগে আজিৰ ভিডিঅ'টোত কথা পাতিম সেক্স নকৰিলে কি হয় যদি আপুনি যৌনক্ৰিয়া নকৰে তেতিয়াহলে আপোনাৰ বডিত কি সাইড ইফেক্টছে দেখা দিব সেই বিষয়ে আলোচনা কৰিম মই এনেকুৱা বহুত কেটা কমেন্টছ পঢ়িছো যত পুৰুষজনে কৈছে যে মই যৌনক্ৰিয়া কৰিব বিচাৰো বাট মোৰ ওয়াইফে যৌনক্ৰিয়া কৰিব নিবিচাৰে একদম মনেই নাই এতিয়া মই কি কৰো নাইবা ওয়াইফে লিখিছে যে মোৰ কৰিব মন যায় বাট মোৰ হাজবেণ্ডৰ কৰিব মন নাযায় নাইবা তেখেতৰ প্ৰবলেম আছে ইৰেক্টাইল ডিসফাংশন নাইবা প্ৰিমেচুৰ ইজাকুলেশ্যন ইৰেক্টাইল ডিসফাংশন এণ্ড প্ৰিমেচুৰ ইজাকুলেশ্যন ইয়াৰ বিষয়ে বহুত ভিডিঅ' বনাইছো অলৰেডি হেতু এটা বেলেগ টপিক বাট আজি কথা পাতিম আপোনালোকৰ যৌনক্ৰিয়া কৰিবলৈ মন যে নাযায় তাৰ সাইড ইফেক্টছ কি সেই বিষয়ে কথা পাতিম চাওক যেতিয়া আপোনালোকে নতুনকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেতিয়া খুব সঘনে আপোনালোকৰ যৌনক্ৰিয়া কৰিব মন যাব কিন্তু জীৱনত আপোনালোকৰ এনেকুৱা এটা ফেজ আহিব সেই সময়ছোৱাত আপোনালোকে সপ্তাহত এদিন নাইবা সপ্তাহত দুদিন মাহত এদিন কেতিয়াবা 6 মাহত এবাৰ এনেকৈ আপোনালোকে যৌনক্ৰিয়া কৰিব সেই যে হাজবেণ্ড ওয়াইফৰ মাজত এটা ইন্টিমেট ৰিলেশনশিপ থাকিব লাগে হেয়া নাইকিয়া হৈ যায় তেতিয়া শৰীৰত কিমান সমস্যাই দেখা দিয়ে জানেনে আপোনালোকে হয়তো আপোনালোকৰ বহুতেই ভাবে যে যৌনক্ৰিয়া সেক্স এটা শিশুক জন্ম দিয়াৰ প্ৰসেস কেৱল কিন্তু তেনেকুৱা নহয় আমাৰ শৰীৰ আৰু আমাৰ সংগীৰ লগত থকা সেই ঘনিষ্ঠতাই আমাক শাৰীৰিক মানসিক আৰু আবেগিকভাৱে পৰিপূৰ্ণ অনুভৱ কৰায় যদি আপুনি আপোনাৰ সংগীৰ লগত সেই ঘনিষ্ঠতা অনুভৱ নকৰে সেই ইন্টিমেট ফিলিং নাই তেতিয়ালে বুজিব নিশ্চয় হয়তো আপোনাৰ সংগীৰ লগত কিবা প্ৰবলেম আছে নাইবা আপোনাৰ নিজৰ লগত কিবা সমস্যা আছে যিসকল লোকে নিজক সম্পূৰ্ণৰূপে গ্ৰহণ নকৰে যিসকল লোক নিজৰ সৌন্দৰ্য নিজৰ শৰীৰক লৈ খুব বেছি সেনসিটিভ তেখেতসকলে ভাবে যে মই মোৰ পাৰ্টনাৰক খুশ কৰিব পাৰিমনে মোৰ এয়া ভাল নহয় মই দেখিবলৈ ভাল নহয় মোৰ শৰীৰ ধুনীয়া নহয় সেই লোকসকলৰ লাহে যেটো সেক্সুৱেল পাৱাৰ আছে যেটো শক্তি আছে যৌন শক্তি হেয়া কমি যায় সেই লোকসকলে নিজক ইমান বেছি ডাউট কৰে তেখেতসকলে সেই যেটো যৌনক্ৰিয়াৰ আমেজ হেয়া লবলৈ পাহৰি যায় আপোনাৰ মনলে যেতিয়া এনেকুৱা এটা শংকা ভাৱ আহিব তেতিয়া আপোনাৰ যৌন আসক্তি কমি আহিব আৰু তেতিয়া কি হ'ব জানে আপোনাৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা কমিব যৌনক্ৰিয়া কৰিলে আমাৰ শৰীৰত ইমিউনোগ্লোবিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় সেই পদাৰ্থবিধে বেক্টেৰিয়াৰ লগত যুদ্ধ কৰে তাৰমানে কি বুজিলে যৌনক্ৰিয়া কৰিলে সেই পদাৰ্থবিধ নিৰ্গত হ'ব আৰু বেমাৰৰ লগত বেছিকে যুদ্ধ কৰিব পাৰিব যদি আপুনি সেক্স একদমেই নকৰে তাৰমানে আপোনাৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা লাহে কমি যাব যিমানেই বেছি আপুনি যৌনক্ৰিয়া কৰিব সিমানেই আপোনাৰ ৰিপ্ৰডাক্টিভ মাসল ষ্ট্ৰেচিং হ'ব আৰু লগতে মাসল ষ্ট্ৰেন্ডেনিং হ'ব শক্তিশালী হৈ পৰিব মাসল যিসকল পুৰুষ মহিলাই বহুত দেৰিলৈকে যৌনক্ৰিয়া নকৰে মানে এমাহ দুমাহ তিনিমাহ ছমাহলৈকে সেক্স নকৰে সেই পুৰুষ আৰু মহিলাৰ ভেজাইনা নাইবা পিনিছ বহুত উইক হৈ পৰে ড্ৰাইনেছ আহিব পুৰুষসকলৰ ইৰেক্টাইল ডিসফাংশন হ'ব প্ৰিমেচুৰ ইজাকুলেশ্যন হ'ব পাৰে মানে ডাং নাখায় লিংগটো নাইবা মহিলাসকলৰ ভেজাইনা যৌনি শুকান হৈ থাকে সো
যিমানেই বেছি যৌনক্ৰিয়া সিমানেই আপোনাৰ মাংসপেশী শক্তিশালী হৈ থাকিব হয়তো আপোনালোকৰ বহুতে এই কথা ফাকি শুনিছে যে সেক্স এটা এক্সাৰসাইজ যৌনক্ৰিয়া এটা ব্যায়াম যেতিয়া আপুনি যৌনক্ৰিয়া কৰে তেতিয়া আপোনাৰ শৰীৰ খুব এক্টিভ হৈ পৰে আপোনাৰ লোৱাৰ বডি লাইক আপোনাৰ ভৰি পেলভিক মাসল পেট সবৰে এটা খুব ধুনীয়া ব্যায়াম হয় যেতিয়া আপুনি এক্টিভ থাকিব ব্যায়াম কৰিব ফিজিক্যাল এক্টিভিটি ন হেয়া তেতিয়া কি হ'ব আপোনাৰ ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ হ'ব আৰু তেজৰ চলাচল ইমপ্ৰুভ হোৱা মানে আপোনাৰ শৰীৰত অক্সিজেনৰ লেভেল বাঢ়িব হাৰ্টৰ হেলথ ভালে থাকিব সাকচোন কিমান লিংক মানে সেক্স হাৰ্টৰ কাৰণেও ভাল যেতিয়া সেক্স কৰিব হ্যাপি হৰমন ৰিলিজ হ'ব কাৰণ হেয়া এটা ব্যায়াম আপুনি খুব হ্যাপি ফিল কৰিব হেকিনে যিমান পাৰে সেক্স কৰক নিজৰ পাৰ্টনাৰৰ লগত কৰক নিজৰ হাজবেণ্ড নিজৰ ওয়াইফ কিন্তু সেক্স কৰাৰ আগত কণ্ডম ব্যৱহাৰ কৰিব ইয়াৰ পিছৰ সাইড ইফেক্ট এক্সট্ৰা মেৰাইটেল এফেয়াৰ যেটো একদমে বেয়া লাগে কৰাটো দূৰৰ কথা শুনিলেই মন বেয়া লাগি যায় বিবাহিত লোক এজনৰ অবৈধ সম্বন্ধ হ'ব পাৰে হেয়া হয়তো পুৰুষজনৰ যৌনক্ৰিয়া কৰিব মন আছে মহিলা গৰাকীৰ মন নাই তেতিয়া পুৰুষজনে কি কৰিব কাৰণ বডিক লাগে ন মানে শৰীৰক লাগে সেক্স অইন মহিলাৰ ওচৰলৈ যাব নাইবা যদি পুৰুষজনৰ কৰিব মন নাই ওয়াইফে বিচাৰিছে পুৰুষৰ কৰিব মন নাই তেতিয়া ওয়াইফে কি কৰিব অইন পুৰুষৰ ওচৰলৈ যাব আৰু হেয়া কিমান দুখজনক কথা আপোনাৰ সংসাৰত কিবা সমস্যা আছে সেই সমস্যা কোনে ঠিক কৰিব পুৰুষ আৰু মহিলা গৰাকীয়ে সেই সমস্যাত আসলতে কোনো তৃতীয় ব্যক্তি সোমাব নালাগে মহিলা গৰাকীৰ কিবা শাৰীৰিক সমস্যা আছে নাইবা পুৰুষজনৰ কিবা মানসিক অশান্তি হৈ আছে নাইবা এনেকুৱা কিবা বেমাৰ হৈ আছে শৰীৰত মন কেলেই নাযায় আজিকালি কৰিব মন নাযায় কি সমস্যা হেয়া আপোনালোক দুটাৰ মাজত আলোচনা হ'ব লাগে হাজবেণ্ডে ওয়াইফক কওক ওয়াইফে হাজবেণ্ডক কওক আৰু আপোনালোকে ধুনীয়াকৈ বহি সেই সমস্যাৰ সমাধান উলিয়াব পাৰে কিন্তু মোৰ ওয়াইফে কৰিব নিবিচাৰে মোৰ হাজবেণ্ডে কৰিব নিবিচাৰে সেই কাৰণে আমি বাহিৰলৈ গৈ কাৰোবাৰ বেলেগৰ লগত কৰিম হেয়া জানো সমাধান প্ৰেম বিশ্বাস আস্থা সব খতম সেই কাৰণে যদি সম্পৰ্কক বচাই ৰাখিব বিচাৰিছে মনত ৰাখিব কেৱল টকা থাকিলে নহব সুখ শান্তিখিনি দিলেই নহব আপোনালোকক ফিজিক্যাল হে যে সেক্স যৌনক্ৰিয়া হেও লাগিব হেতু এটা পাৰ্ট হয় জীৱনৰ সেই কাৰণে কিবা সমস্যা আছে কৰিব মন নাই বহুত দিন কৰা নাই কথা পাতক আৰু যদি সমাধান বিচাৰি উলিয়াব পাৰ নাই তেতিয়াহলে এজন সেক্সোলজিষ্টৰ ওচৰলৈ যাওক আশা কৰিছো এই ভিডিওটো চাই আপোনালোক উপকৃত হ'ব এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল